মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম স্কোৱাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 অনুশীলনী 1.3 কুৱেশ্যন নম্বৰ 3 পৰা অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'কেইটাৰ লিংক আই বটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মই প্লেলিষ্ট ক্ৰিয়েট কৰি থৈছোঁ। মোৰ চেনেলত সোমাই প্লেলিষ্টত গ'লে তোমালোকে ভিডিঅ'কেইটা চিৰিয়েলি দেখা পাবা। চ' আমি চাম এতিয়া কুৱেশ্যন নম্বৰ 3 কি দিছে। তলত দিয়াবিলাকক P/Q আৰ্হিত প্ৰকাশ কৰা য'ত P আৰু Q অখণ্ড সংখ্যা আৰু Q ইজ নট ইকুৱেল টু 0। চ' এনেকুৱা অংক আমি আগতো কৰিছোঁ। চ' ফাৰ্ষ্ট অংকটো কি দিছে আমাৰ 0.6 বাৰ 6ৰ ওপৰত বাৰ দিয়া আছে। চ' আমি কেনেকৈ কৰিম? চ' ফাৰ্ষ্ট আমি লিখি ল'ব লাগিব কি ধৰি ল'ব লাগিব লেট x ইকুৱেল টু 0.6 বাৰ। চ' ইজ ইকুৱেল টু 0.6666 যেহেতু এইটো ৰিপিট হৈছে। চ' এইটো আমাৰ বা এইটো এনেকৈ এইটো দি দিব পাৰোঁ। চ' এইটো হ'ল আমাৰ 1। এইটো এটা নাম্বাৰ দিম 1। যিহেতু এটা সংখ্যা ৰিপিট হৈছে আমি এনেকুৱা নিয়ম আগতো কৰিছোঁ যে যদি এটা অংক ৰিপিট হয় তেনেহ'লে 10 দি পূৰণ, দুটা অংক ৰিপিট হ'লে 100 দি পূৰণ, তিনিটা অংক ৰিপিট হ'লে 1000 দি পূৰণ। মানে যিমানকেইটা অংক ৰিপিট হ'ব সিমানকেইটা 10 দি পূৰণ। চ' এইটোত এটা অংক ৰিপিট হৈছে। চ' আমি 10 দি পূৰণ কৰিম বোথ ছাইড। চ' এতিয়া 1 into 10 বা এইটোত যদি আমি 10 দি পূৰণ কৰোঁ কিমান হ'ব 10x। চ' এইটোক যদি আমি 10 দি পূৰণ কৰোঁ কিমান হ'ব দশমিক ইয়াৰ পৰা এইফালে শ্বিফ্ট হ'ব বা একবাৰ এনেকৈ লিখি ল'ব পাৰা 10 into 0.6666 বা 10x ইজ ইকুৱেল টু 10 দি পূৰণ কৰিলে কি হ'ব দশমিক ইয়াৰ পৰা ইয়াতে যাব শ্বিফ্ট হ'ব। চ' 6.6666 এইটো। চ' এইটোক দিব পাৰোঁ আমি নাম্বাৰ 2। চ' এতিয়া আমি কি কৰিম 2 - 1। চ' দেয়াৰ ফৰ 2 - 1 2 - 1 মানে এইটো লেফ্ট হেণ্ড ছাইডৰ লগত এইটো লেফ্ট হেণ্ড ছাইড বিয়োগ আৰু এইটো লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইডৰ লগত এইটো ৰাইট হেণ্ড ছাইড বিয়োগ। চ' এইটো 10xৰ পৰা x বাদ দিলে কিমান থাকে 9x। এতিয়া এইটোৰ পৰা আমি এইটো বাদ দিম। এইটো বাদ দিলে কিমান থাকে চাওঁ আহা। চ' এইটো আমাৰ 6.6666 মাইনাছ 0.6666 এইকেইটা। চ' দিছ ইজ 0.6। চ' আমি কি লিখিম অনলি ইয়াতে 6 লিখিম হয় না। বা x ইকুৱেল টু কিমান হ'ব 6/9। এইটো যদি কাটি দিয়া 3 দি 2 3 দি 3 ইজ ইকুৱেল টু 2/3। চ' x আমি কোনটো ধৰিছিলোঁ x মানে এইটো 0.6। দেয়াৰ ফৰ 0.6 বাৰ ইকুৱেল টু 2/3। দিছ ইজ আৱাৰ এনচাৰ। চ' 2 নম্বৰত কি আছে 0.47 7ৰ ওপৰত কি দিয়া আছে বাৰ দিয়া আছে। তাৰমানে এইবাৰ অনলি 7টোহে ৰিপিট হৈছে। চ' এনেকৈ লিখি ল'ম লেট x ইকুৱেল টু 0.47 বাৰ বা x ইকুৱেল টু 0.4777 হয় না এনেকৈ দি দিলোঁ। চ' দিছ ইজ নাম্বাৰ 1। যিহেতু এটা সংখ্যা ৰিপিট হৈছে চ' এইবাৰো কি হ'ব বোথ ছাইড 10 দি পূৰণ হ'ব। চ' এইটোক 10 দি পূৰণ কৰিলে কিমান হ'ব 10x। এইফালে 10 দি পূৰণ কৰিলে কিমান হ'ব লিখি লওঁ আমি 0.04777 ডট ডট। চ' দিছ ইজ 10x। এইটো 10 দি পূৰণ কৰিলে কি হ'ব দশমিকটো এক ঘৰ সোঁফালে শ্বিফ্ট হ'ব। দেট ইজ ইয়াৰ পৰা যায় 4ৰ পিছত যাব। দেট ইজ 4.777। চ' দিছ ইজ নাম্বাৰ 2 হৈ গ'ল। এতিয়া 2 - 1 কৰিম। দেয়াৰ ফৰ 2 - 1 10xৰ পৰা x বাদ দিলে কিমান থাকিব আমাৰ 9x। এতিয়া আমি চাওঁ আহা 4.77 এইটোৰ পৰা এইটো বাদ দিলে কিমান থাকে। চ' ইয়াতে আমি চাই ল'ম 4.777 পৰা 0.47 চ' দিছ ইজ 0.00 7ৰ পৰা 4 বাদ দিয়া থাকিল 3। চ' দিছ ইজ 4। চ' আমাৰ এইটো হ'ব আমাৰ 4.3। চ' x ইকুৱেল টু কি হ'ব 4.3/9। চ' এই দশমিকটো আমি কেনেকৈ উঠাম। চ' x ইজ ইকুৱেল টু আমি ডাইৰেক্ট উঠাই দিব পাৰি
আসলতে নিয়মটো কেনেকুৱা 9 পূৰণ দি দশমিকৰ কাৰণে এটা 1 আৰু যেকেইটা অংক থাকিব দশমিকৰ পিছত সেইকেইটা শূন্য দিব লাগিব তাৰমানে কিমান হ'ব এইটো 10 হ'ব সো 9 * 10 মানে 90 আমি ডাইৰেক্ট কৰিব পাৰোঁ দশমিকটো উঠাই দিলোঁ দশমিকৰ পিছত কেইটা অংক আছিল এটা অংক আছিল সো এটা শূন্য বহাই দিলোঁ সো দিস ইজ 43/90 সো देयरफॉर কি লিখিব পাৰি x মানে কি আছিল আমাৰ 0.47 bar equal to 43/90 so কি পালো আমি 0.47 bar equal to 43/90 so this is our answer so question number 3 কি আছে 0.001 এই তিনিটাৰ ওপৰত কি আছে bar আছে so আগৰ নিচিনা লিখি লম let x is equal to আমাৰ কি হ'ব 0.001 এটাৰ ওপৰত bar so বা x is equal to 0.001 001 001 so dot dot so this is number 1 এবাৰ কেইটা অংক ৰিপিট হৈছে তিনিটা অংক so সেই কাৰণে কি হ'ব both side 1000 দি পূৰণ হ'ব therefore 1 into 1000 বা ইয়াক 1000 দি পূৰণ কৰিলে কিমান হ'ব 1000x so এইটোক 1000 আমি একবাৰ লিখি দিও এনেকে so 0.001 001 001 dot dot so this is 1000x দশমিক এতে একৰ পিছত কেইটা শূন্য আছে তিনিটা শূন্য আছে so পূৰণ কৰি লিখিব তিনি ঘৰ পিছতে দশমিকটো শিফট হ'ব মানে 1 2 3 1 ৰ পিছত যাব so 1.001 001 আৰু এটা দি দিব পাৰো 001 this is number 2 এতিয়া আমি কি কৰিম 2 - 1 কৰিম এতিয়া 2 - 1 বা 1000 ৰ পৰা 1000x ৰ পৰা 8x বাদ দিলে কিমান থাকে 999x 999x থাকিব হয় না so is equal to এটা এটোৰ পৰা এটো বাদ দিব লাগে so আমি এটো নেকি লিখি লম আমাৰ কি দিয়া আছে 1.001 001 001 dot dot দিয়া আছে নেকি ন আৰু এটো কিমান 0.001 0.001 001 00 আনসো কি থাকিব এটো 000 এটো 00000 এটো কিমান হ'ব 1 হ'ব সো দ্যাট ইজ কি হ'ব এটো হ'ব 1 সেই 1 টো আমি ইয়াতে লিখি দিম সো 1/999 সো x মানে কি ধৰিছিল আমি এইটো সো therefore 0.001 is equal to 1/999 this is our answer so আমাৰ 4 নম্বৰত কি দিছে 0.54 so 54 ৰ ওপৰত কি আছে বাৰ দিয়া আছে এনেকৈ লিখো আমি let x is equal to 0.54 এটো দিয়া আছে so x is equal to 0.545454 একেটা রিপিট হৈছে হয় না সো এটো আমি এটা নাম্বার দিম this is 1 সো ইয়াতে কেইটা সংখ্যা রিপিট হৈছে দুটা সংখ্যা রিপিট হৈছে সো এটো কিমানে দি পূৰণ কৰিব লাগিব both side 100 দি পূৰণ কৰিব লাগিব সো therefore 1 into 100 বা এটো কিমান হ'ব 100x আৰু ইয়াক 100 দি পূৰণ কৰিলে এনেকৈ লিখিলো একবাৰ সো 0.545454 so this is 100x is equal to 100 দি পূৰণ কৰিলে কি হ'ব দশমিক দুটা ঘৰ হোফালে শিফট হ'ব that is 54 ৰ পিছত যাব so that is 54.5454 কিছুমানৰ কনফিউজন হ'ব পাৰে যে ইয়াতে কি আছিল তিনিটা আছিল 54 এটা দশমিক ইয়াতে গল আকৌ তিনিটাই কিয় লিখিলো আমি অসংখ্য লিখিব পাৰো যেহেতু আমাৰ কি আছে ডট ডট আছে না অসংখ্য লিখিব পাৰো সেই কাৰণে আমি তিনিটা লিখিলো বা দুটা লিখিলো হ'ব কোনো অসুবিধা নাই সো এটোত কনফিউজন থাকিব না লাগে সো দিস ইজ নাম্বার 2 এতিয়া আমি কি কৰিম 2 ৰ পৰা এক বাদ দি দিম এতিয়া 2 - 1 বা 100x ৰ পৰা x বাদ দিলে কিমান থাকিব আমাৰ 99
এক্স ইজ ইকুৱেল টু এতিয়া এইটোৰ পৰা এইটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব চ' আমি এনেকৈ বিয়োগ কৰিম চ' 54.545454 ইয়াতে কিমান আছিল 0.5454 so this is 0.0000 this is 4 and this is 5 so এটো কিমান পালো আমি 54 বা x is equal to 54 by কিমান হ'ব 99 আমি 9 দি কাটি দিব পাৰো 6 বাৰ যাব 6 9 54 আৰু এটো কিমান বাৰ যাব 11 বাৰ so this is 6 by 11 so আমি কিমান পালো so therefore x এর হলে আমি কি লিখব পাৰো 0.54 so 0.54 to power is equal to 6 by 11 this is our answer 5 number কি দিয়েছে আমাৰ 0.59 59 এর উপর বার দিয়েছে সো এনেকে লিখব আমি এটো let x is equal to 0.59 বা x is equal to 0.59999 so এনেকে লিখি ললো এটো so this is number 1 যেতে এটা সংখ্যা রিপিট হৈছে এই কারণে কি হ'ব both side 10 দি পূরণ হ'ব so therefore 1 into 10 বা এটো পূরণ কৰি দিয়া 10x so এটো পূরণ কৰিলে কিমান হ'ব 10 into 0.599 so this is 10x দশমিক এক ঘর হোফালে শিফট হ'ব যেহেতু 10 আছে so 5.9999 so this is number 2 এটা 2 এর পরে একবার দিব লাগবো এটা 2 minus 1 বা 2 এর পরে একবার দিয়ে আমি কি লিখিম 10x এর পরে x বাদ দিলে আমার 9x এবার 5.99 এর পরে এটু বাদ দিব লাগবো so এনেকে বাদ দিম 5.0.0000 এটু কিমান হ'ব 4 এটু কিমান হ'ব 5 so আমি কিমান পালো 5.4 so to x equal to কিমান হ'ব 5.4 by 9 আমি আগতে শিকিছিলো এই দশমিকটো কেনেকৈ উঠাব লাগে 54 by 90 আমি কি দি কাটি দিব পাৰো আমি 9 দি কাটি দিব পাৰো 9 দি কাটি দিলে কিমান বাৰ যাব 6 বাৰ 9 দি কাটি দিলে 10 বাৰ যাব হয়না আকৌ আমি কাটিব পাৰো 2 দি কাটি দিলে 3 বাৰ 2 দি কাটি দিলে 5 বাৰ সো আমি কি পালো বা x is equal to 3 by 5 so therefore x এর হলে আমি কি লিখব পারো 0.59 bar is equal to this is our answer so question number 6 এর কি দিছে 0.345 45 এর উপর বার আছে তার মানে দুটো সংখ্যা রিপিট হইছে সো কি লিখলাম আমি let x is equal to 0.345 এটু লিখি লিলো যেটু দিয়া আছে আমার সো কি রিপিট হইছে সো x is equal to 0.345 টু বারবার রিপিট হইছে সো আমি এটু লিখি লিলো ডট ডট সো দিস ইজ 1 কেটা সংখ্যা রিপিট হইছে দুটা সংখ্যা সো আমি কি মানে দি মাল্টিপ্লাই করব লাগবো আমি বোথ সাইড 1 দি পূরণ করব লাগবো সো আমি 1 দি মাল্টিপ্লাই করিলো সো এটু কিমান হ'ব 100x এটুত কিমান হ'ব 100 into 0.3454545 এনেকে আমি লিখি ললো সো দিস ইজ 100x is equal to 100 দি পূরণ কৰিছো সো দশমিক 2 ঘর হোফালে যাব তার মানে ইয়াতে আহিব সো 34.5 next 4545 এনেকে দি দিলো সো দিস ইজ নাম্বার 2 এটা 2 এর পরে একবার দিব লাগবো এতিয়া 2 minus 1 বা 1 এর পরে একবার দিলে কি হবে 100x এর পরে x বাদ দিলে 99x এটা এইটোৰ পৰা এইটো কি কৰিব লাগিব আমাৰ মাইনাস কৰিব লাগিব সো আমি এনেকে লিখিলম 34.5
0.3545 দুটামান লিখিলেই হ'ব এইটোত কি আছে 0.345 0.34545 so this is 0 0 0 0 পাঁচৰ পৰা তিনিবাৰ দি থাকিল কিমান 2 to 4 to হ'ব 3 34 point so this is 34.2 so x is equal to কিমান হ'ব 34.2 by 99 হয় না so এটোক আমি কি আগৰ নিচিনা দশমিকটো উঠাই দিও so 342 দশমিক উঠাই দিয়াৰ কাৰণে দশমিক পিছত কেইটা অংক আছে এটা অংক আছে so তলত এটা 0 দি দিয়া so আমি কাটাকাটি কৰিলে এটো কি হ'ব আমি প্ৰথমত 9 দি কাটি দাও 11 বাৰ যাব 99 ৰ মাজত so এটো শূন্য এটোক 9 দি কাটিলে কিমান বাৰ যাব 3 বাৰ যাব 3 9 গুণ 27 এতিয়া 34 ৰ পৰা 27 বাদ দিলে কিমান থাকিব আমাৰ so থাকে আমাৰ 7 আৰু 2 72 তেনেহলে 9 দি দিলে কিমান বাৰ যাব 8 বাৰ যাব হয় না আকৌ 2 দি কাটি দিও পাৰো 19 ৰ মাজত 38 ৰ মাজত 19 বাৰ যাব 2 দি কাটিলে আৰু এটো 2 দি কাটিলে যাব কিমান 55 so আমাৰ কি পালো আমি বা x is equal to 19 by 55 পালো so therefore x এর হলনে আমি কি লিখব পারো 0.345 is equal to 19 by 55 this is our answer so question number 7 ত আছে 32.1235 35 এর উপর কি দি আছে বার দি আছে মানে 35 টু কি হবে রিপিট হবে so এনেকে লিখিম আমি let x is equal to 32.1235 so 35 এর উপর বার আছে বা x is equal to 32.1235 dot dot so this is number 1 দুটা সংখ্যা রিপিট হৈছে সেই কাৰণে উভয় পক্ষত আমি কিমান দি পূৰণ কৰিম 100 দি পূৰণ কৰিম so therefore 1 into 100 বা x ক 100 দি পূৰণ কৰিলে 100x এইটোক আমি 100 দি পূৰণ কৰিম এবাৰ লিখি লম তোমালোকৰ সুবিধাৰ কাৰণে ডাইৰেক্টও কৰিব পাৰা so this is 3535 so this is 100x is equal to 100 দি পূৰণ কৰিছো মানে দশমিক দুই ঘৰ এইফালে শিফট হ'ব 12 ৰ পিছত যাব that is 3212.3535 so this is number 2 এটা 2 minus 1 100x ওপৰ x বাদ দিলে কিমান থাকে 99x এটা কি কৰিব লাগিব এইটোৰ পৰা এইটো আমি বিয়োগ কৰিব লাগিব সো আমি এনেকে লিখি লম আমি 3212.3535 আর এটো 32.1235 0 5 over 2 বাদ দিলে কিমান থাকিব 3 3 পৰা 1 বাদ দিলে কিমান থাকিব this is 2 so এটো হ'ব 0 11 পৰা 3 বাদ দিয়ে থাকিল কিমান 8 so এটো হ'ব 1 এটো হ'ব 3 so 3180.23 so এটো আমাৰ কিমান হ'ব 3180.23 that is x is equal to কিমান হ'ব 3180.23 99 to তলত আহি যাব বা x is equal to 318023 এবাৰ দশমিক পিছত কেইটা অংক আছে দুটা অংক আছে দুটা শূন্য বহাই দিলে হল সো আমি x এর হলনে আমি কি লিখিব পাৰো so therefore x এর হলনে আমি লিখিম এটো 32.1235 is equal to 318023 by
9900. So this is our answer. So 8 নম্বৰত কি আছে 0.37 7 এর উপৰত বার আছে সো আমি এনেকে লিখি লম let x is equal to 0.37 bar বা x is equal to 0.3777 এনে দিব পাৰি কেইবাটাও so this is number 1 যেহেতু এটা সংখ্যা ৰিপিট হৈছে সেই কাৰণে কি কৰিম আমি both side দোয়া দি পূৰণ কৰিম so this is 10x is equal to 10 into 0.3777 না so this is 10x is equal to দেখুন একটু এক ঘর শিফট হবে কিমান 3 পিস পালে যাব 3 নেক্সট সাইড হতে না 777 so this is our number 2 এটা কি কৰিম আমি 2 এর পর এক বাদ দিয়ে দিম there 2 minus 1 বা 2 এর পর এক বাদ দিলে কিমান থাকে 10x এর পর x বাদ দিলে আমার 9x so এটার পর আমি একটু বাদ দিব লাগিব so কিমান আছে এটো আমার 3.777 0.37 0.377 0 0 হাতের পর তিনবার দিলে আমার 4 this is 3 so আমার কি হবে 3.4 so x is equal to কিমান হবে 3.4 by 9 so এটো দশমিক উঠালে কিমান হ'ব এটা অঙ্ক আছে সো এটো হ'ব আমাৰ 90 আমি যদি 2 দি কাটি দিও 17 দুগুণ 34 আর 2 দি কাটি দিলে এটো হ'ব 45 so that is x is equal to 17 by 45 এটা x এর হলে আমি কি লিখব পারো therefore 0.37 bar is equal to 17 by 45 যেহেতু এনেক অঙ্ক আমি আগতেও কৰিছো সেই কাৰণে এই অঙ্ককেটা অলপ ফাস্ট কৰিছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্টে মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰিব ধন্যবাদ